কামৰূপ জিলাৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত ক্লিন এয়াৰ ব্লু স্কাই শীৰ্ষক এই সজাগতা সভাখনি অনুষ্ঠিত হৈ যায়। মূলতঃ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰদূষণৰ সমস্যা তথা পৰিৱেশৰ হানি সাধনকাৰী বিষয়বোৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে আনুষ্ঠানিকতা আৰু আনুষ্ঠানিক উভয় প্ৰকাৰৰ শিক্ষাৰ সৈতে জড়িত পৰিৱেশ সজাগতা কাৰ্যসূচী হাতত লৈ আহিছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ল এখনি পৰিৱেশ সজাগতা সভা। মই নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ এওঁলোকৰ যিটো অনুষ্ঠান আমাৰ স্কুলক বাছি ল'লে তেওঁলোকে ল'ৰা ছোৱালীখিনিক সজাগতা আনিব বুলি মই আশাবাদী। আৰু ইয়াৰ দ্বাৰা এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহু উপকৃত কৰিব, নজনা কথা জানিব পাৰিব। তাৰ কাৰণে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যে অংশগ্ৰহণ কৰিব, তেওঁলোকে সেইটো কুইজতো তেওঁলোকে অংশগ্ৰহণ কৰিব। গোটেইখিনি ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছে আৰু এনেকুৱা অনুষ্ঠান পাতিলে তেওঁলোকে খুবেই ভাল পায়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ জ্ঞান পোৱাৰ ক্ষেত্ৰত এনেকুৱা অনুষ্ঠানৰ খুবেই প্ৰয়োজন। আৰু আমি তেওঁলোকক এই অনুষ্ঠান পদক্ষেপ লোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে পৰিৱেশ ভাৰসাম্য অটুট ৰখা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণমুক্ত গঢ়াৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে। উল্লেখযোগ্য যে সম্প্ৰতি চলি আছে বোৰ্ডৰ 50 বৰ্ষ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই পদক্ষেপ। এনে পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ মাজত আনুষ্ঠানিক শিক্ষাত উপকৃত হ'ব বুলি আশাবাদী বোৰ্ডৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। আমিতো এইটো পদক্ষেপ লৈছোঁ, আমাৰ যিহেতু 50 বছৰ গল্ডেন জুবলি চলি আছে, এই সময়ত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমি কৰিম কুকুৰমাৰা এখন স্কুলত কৰিম, ৰোহিণী কুমাৰ চৌধুৰী স্কুলত কৰিম। ইয়াতে আমি বৃক্ষৰোপণ কৰিলোঁ প্ৰথমতে আহিয়ে। আজি থিমটো ৰাখিলোঁ ক্লিন এয়াৰ ব্লু স্কাই, এইটো ইণ্টাৰনেশ্যনেল থিম। গতিকে এই ধৰণৰ অনুষ্ঠানবিলাক আমি সজাগতা সভাবিলাক পাতি থাকিম। ইয়াৰ কাৰণে প্ৰধান শিক্ষয়িত্ৰীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ সহযোগ কৰাৰ কাৰণে। আৰু মোৰ সহযোগী নগেন বড়োও ইয়াতে যথেষ্ট তেখেতে স্থানীয় বাসিন্দা। আগতেও এনেকুৱা ধৰণৰ কৰিছোঁ আৰু এনেকুৱা কৰি যাম। কেনেকুৱা ধৰণে এই অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীসকল বা সাধাৰণ ৰাইজক? ছাত্ৰ ছাত্ৰীসকল আমাৰ হ'ল ৰুট লেভেল, তেখেতসকলে আমাৰ মূল তেখেতসকলে আমি কৰিবলগীয়া কাম বহুত আছে। তেখেতসকলে আগবাঢ়িলেহে তেখেতসকলৰ দ্বাৰাই আমি এই প্ৰদূষণমুক্ত এটা পৰিৱেশ গঢ়িব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল বা সৰু সৰু যিসকল উঠি অহা নতুন প্ৰজন্ম আছে তেখেতসকলক লৈ আমি আগবাঢ়িব লাগিব। আমি নিজে একো কৰিব নোৱাৰোঁ, আমি নিয়মে বান্ধিব পাৰোঁ, কিন্তু তেখেতসকল মূল ৰোধ কৰাৰ কাৰণে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।